নিশ্চিতভাৱে আচলতে ৰাজদীপ আৰু এই মুহূৰ্তত মই উপস্থিত আছোঁ টংলাৰ জোৰপুখুৰীৰ যি দুগৰাকী কিশোৰী আচলতে ইতিমধ্যে নৃশংসভাৱে হত্যা কৰিলে নীৰজে সেইখন ঘৰত মই সামগ্ৰিকভাৱে এই দৃশ্যসমূহ দেখুৱাইছে মোৰ ভিডিঅ' জাৰ্নেলিষ্টে। আৰু এটা কথা ক'ব লাগিব ৰাজদীপ, বিশেষকৈ মহেন্দ্ৰ শৰ্মা নামৰ এইজন লোক আজি তেখেত পেছাত এজন গাড়ী চালক আৰু 2001 চনতে তেখেতে বিবাহ পত্ৰত আবদ্ধ হৈছিল বিন্দু দেৱী নামৰ এগৰাকী মহিলাৰ লগত, ষষ্ঠপাৰাৰ সেই মহিলাগৰাকী। আৰু 2008 চনত এই মহিলাগৰাকীয়ে বিন্দুক অৰ্থাৎ এই মহেন্দ্ৰ শৰ্মাক এৰি গুচি গৈছিল দুগৰাকী সন্তান, বিশেষকৈ নীৰজ আৰু নীৰজৰ বাইদেউকক এৰি থৈ আচলতে গুৱাহাটীত এৰি থৈ গুচি গৈছিল। আৰু তেতিয়াই আচলতে যি মহেন্দ্ৰ শৰ্মাই দুগৰাকী পুত্ৰক লালন পালন কৰিছিল, নীৰজ আৰু নীৰজৰ বাইদেউক। আৰু তেনে এটা মুহূৰ্ততে আচলতে প্ৰায় 1.5 মাহমান পাছত ঘূৰি আহিছিল বিন্দু অৰ্থাৎ আগৰ পত্নী আহি এই দুজন বিশেষকৈ বায়েক আৰু ভনীয়েকক লৈ গৈছিল পাঞ্জাৱলৈ, য'ত তেখেত কৰ্মৰত আছিল। আৰু তাৰপিছত আচলতে অকলশৰীয়া হৈ পৰিছিল মহেন্দ্ৰ শৰ্মা। মই দেখুৱাইছোঁ আজি তেখেত শোকত শোকাকুল হৈ পৰিছে, ভাঙি পৰিছে, হিয়া ঢাকুৰি কান্দিছে। সমগ্ৰ ঘৰখনৰ পৰিৱেশ আজি এক প্ৰতিজনৰ লোকৰ আচলতে প্ৰতিজনৰ চকুতে চকুলো আচলতে বৈছে। আৰু এই সমগ্ৰ ঘটনা তাৰপিছত মহেন্দ্ৰ শৰ্মা অকলশৰীয়া হোৱাৰ পিছতে তাৰ এই যি দ্বিতীয় পত্নী তেখেতে বিয়া কৰাবলৈ বাধ্য হৈছিল। এইগৰাকী পত্নীৰ লগত তেখেতে বসবাস কৰিছিল আৰু মাজে সময়ে যোগাযোগ হৈছিল তেখেতৰ সন্তানে তেখেতৰ বায়েক আৰু ভাগিনীয়েকৰ লগত যোগাযোগ কৰিছিল আৰু কিছু তেখেতৰ অভাৱ অভিযোগৰ কথা কৈছিল। আৰু সেইমতে বিশেষকৈ 2013 চনৰ পিছত তেখেতে বিদেশলৈ অৰ্থাৎ আৰৱত গাড়ী চালক হিচাপে তেখেতে তাত কাম কৰিছিল। আৰু তাৰপিছতে সেই পৰিয়ালটোতো সেই আগৰ পুত্ৰ সন্তান তেখেতসকলকো তেখেতে আচলতে যি মাহিলী প্ৰায় 6,000 টকাকৈ তেখেতে দি আহিছিল। কিন্তু শেহতীয়াভাৱে যিহেতুকে মাকে সেই স্থানত কাম কৰে আৰু সেই স্থানত অভাৱ অভিযোগৰ কথা কোৱাৰ হেতুকে 2021 চনত বাইদেউক অৰ্থাৎ নীৰজৰ বাইদেউক ইয়াত আহিছিলে। আৰু নীৰজৰ বাইদেউক সেই মুহূৰ্তত ইয়াত আপোনাৰ পায়নিয়ৰ কলেজত নাম লগাই দিছিল। আৰু তাৰপিছত 1.5 মাহমান থাকিয়েই তাই বাইদেউক গুচি যোৱাৰ পিছত আহিছিল নীৰজ। আৰু নীৰজক মহেন্দ্ৰ শৰ্মাই টংলা মহাবিদ্যালয়ৰ প্ৰথম বাৰ্ষিকৰ স্নাতক শাখাত তেখেতক নামভৰ্তি কৰি দিয়ে। বিভিন্ন অভাৱ অভিযোগৰ মাজেৰেও মহেন্দ্ৰ শৰ্মাই আচলতে দুগৰাকী সন্তানৰ ক্ষেত্ৰত তেখেতৰ যি ভাষ্য বা তেখেতৰ যি পত্নীৰ ভাষ্য, দ্বিতীয় পত্নী তেখেতক নিজৰ দৰে আচলতে ভাবিছিল। যোৱা বুধবাৰে কৌশিক অৰ্থাৎ তেখেতৰ সৰু পুত্ৰৰ জন্মদিন আছিল। আৰু সৰু পুত্ৰৰ জন্মদিনত যিহেতুকে নীৰজ শৰ্মা আছিলগৈ মোমায়েকৰ ঘৰত। আৰু মোমায়েকৰ ঘৰত সৰু তেখেতৰ মাহীমাকে আমন্ত্ৰণ কৰি মাতিছিল যে নীৰজ, আজি তোমাৰ সৰু ভাইটিৰ জন্মদিন আৰু এই সৰু ভাইটিৰ জন্মদিনত তুমি আহিবা। আৰু তোমাক আহিছিল, আহি সকলো কথা আচলতে তাত অংশগ্ৰহণ কৰিছিল। এই কথাখিনি আচলতে তাৰ মাতৃয়ে সকলো কথা মাহী মাতৃয়ে সকলো কথা কৈছিল। কিন্তু এটা আটাইতকৈ ডাঙৰ কথা, আজিৰ পৰা মাতৃয়ে এটা কথা অভিযোগ উত্থাপন কৰিছে বা মাতৃক আচলতে জনাইছিল যে যেতিয়া নেকি নীৰজৰ বায়েক ইয়াত আহিছিল, নীৰজৰ বায়েকে কিছু কথা কৈ গৈছিল নীৰজ শৰ্মাক যে নীৰজে বদলা ল'বৰ বাবেই ইয়াতে নীৰজক পঠাই দিয়া কথাটো আজিৰ পৰা 2 বছৰ আগতে কিন্তু মাতৃয়ে সেই কথা গম পাইছিল বা সেই কথা জনাইছিল। কিন্তু আজি নীৰজে সেই যি বদলা অৰ্থাৎ যিটো বদলা, সেই বদলা আচলতে নীৰজে ল'লে, 2টা সন্তানক নৃশংসভাৱে আচলতে হত্যা কৰিলে। এই হত্যাকাণ্ডত যে কোনো জড়িত নহয় সেই কথা ইতিমধ্যে আৰক্ষীয়ে স্পষ্টভাৱে সকলো কথা আচলতে নীৰজে খুলি কৈছে যে এই ঘটনাৰ ক্ষেত্ৰত কোনো জড়িত নহয়। কেনেকৈ নিছে, কি কৈ নি হত্যা কৰিছে, এই কথাখিনি আমি প্ৰতিদিন টাইমত দৰ্শকসকলৰ ইতিমধ্যে কৈছোঁ। শুক্ৰবাৰে আচলতে নীৰজে আছিল মোমায়েকৰ ঘৰত। মোমায়েকৰ ঘৰৰ পৰা বাইকখন লৈ আহি টংলাৰ যি আচলতে জাতীয় বিদ্যালয়ত 8:40 কৌশিকক পঠাইছিল মাকে। আৰু 8:45 মাক
অৰ্থাৎ গৌৰৱক পঠাইছিল দুয়োজনকে লৈ মোমায়েকৰ ঘৰৰ যি ষষ্ঠ ফালে লৈ গৈছিল আৰু তাতেই বাইকখন বিশেষকৈ মোমায়েকৰ ঘৰৰ পৰা কিছু দূৰত নিজান ঠাইত বাইকখন ৰখাই নাহিকা নদীত নুমাই লৈ গৈছিল প্ৰথম অৰ্থাৎ সৰু পুত্ৰ কৌশিকক নুমাই লৈ কিছু দূৰ দেৰি হোৱাৰ বাবে নীৰজৰ যিহেতু গৌৰৱে ভাবিছিল যে ইমান দেৰি কিয় কৰিলে তেতিয়া গৌৰৱো আচলতে নদীটোত নামি গৈছিল বা সেই নৈখনত নামি যোৱাৰ ফলত গৌৰৱকো নি সেই ধৰণে হত্যা কৰাৰ কথা তেখেতে নিৰঞ্জনে আচলতে এই কথাখিনি কৈছে কিন্তু আটাইতকৈ ডাঙৰ কথা কালি IGP গৰাকীও এই কথা স্পষ্টভাৱে কৈছে নীৰজ শৰ্মা এজন অতি মেধাসম্পন্ন ছাত্ৰ আছিল আৰু এই মেধাসম্পন্ন ছাত্ৰজনক বিশেষকৈ বহু লোকে আচলতে বহু ধৰণৰ কথাত সেই নীৰজৰ ব্ৰেইনত সোমাই দিছিল বা মগজত সোমাই দিছিল যাৰ কাৰণে এই ঘটনা সংঘটিত হ'বৰ কাৰণে বাধ্য হ'ল শেহতীয়াভাৱে মহেন্দ্ৰ শৰ্মাই এখন বাছ গাড়ী কিনিছিল আৰু এই বাছখনৰ নামটো কৌশিকৰ নাম দিয়াৰ কাৰণেও বিভিন্নজনে হয়তো কেতিয়াবা সেই কথাটো নীৰজ শৰ্মাৰ ব্ৰেইনত অৰ্থাৎ মগজত সোমাই দিছিল যে একমাত্ৰ পুত্ৰ তুমি সতীয়া মাকৰ হোৱাৰ বাবেই হয়তো এই কৌশিকৰ নামটো দিলে তোমাৰ নামটো নিদিলে এই ধৰণে আচলতে কিছু লোকে সেই কথা কোৱা বুলি আচলতে এই পৰিয়ালটোৰ লোকে কৈছিল আৰু যাৰ কাৰণে হিয়াৰ মনত বিদ্ৰোহ জন্মিছিল হিয়াৰ মনত খুব জমিছিল আৰু যাৰ কাৰণে এই ধৰণৰ ঘটনা কৰা বুলি আচলতে কিছু লোকে সন্দেহ কৰে বা ক'ব বিচাৰে আৰু সমগ্ৰ ঘটনা ইতিমধ্যে আৰক্ষীয়ে স্পষ্টভাৱে কৈছে আৰু কিছু সময় পিছত হয়তো এতিয়া মৰণোত্তৰ পৰীক্ষাৰ বাবে আপোনাৰ তেজপুৰ মেডিকেল কলেজলৈ দুয়োটা কিশোৰীৰ মৃতদেহ লৈ গৈছে আৰু তাত আচলতে ফৰেনচিকে হওক বা বিভিন্ন টীম তাত ইতিমধ্যে IGPয়ে সেই কথা উল্লেখ কৰিছে আৰু তন্ন কৈছে কি ধৰণে আচলতে মৰণোত্তৰ পৰীক্ষা কৰি যিখিনি যাৱতীয় কাম সম্পূৰ্ণ কৰি হয়তো দুটা বা 3মান বজাত আচলতে ইয়াত আহি নিথৰ দেহ আহি উপস্থিত হ'ব আৰু সমগ্ৰ কিছু সময় আগত টংলা জাতীয় বিদ্যালয়ৰ যিসকল ছাত্ৰ ছাত্ৰী আহিছিল মই ইয়াত ভাষ্য ল'বৰ কাৰণে কাৰো ইয়াত আচলতে সুধিবৰ কাৰণে কাৰো ভাষা নাই শব্দ নাই মই যে কাৰোবাৰ ভাষ্য লৈ কিবা আচলতে কম বা সুধিম মুছাদ্দিক আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ বা গোটেই বিষয়টো সন্দৰ্ভত সবিশেষ জনোৱাৰ বাবে